এই 4 নম্বৰটো দুটা বাহুৰ দিশ ক্ৰমে 7 সেণ্টিমিটাৰ আৰু 6 সেণ্টিমিটাৰ। বাহু দুটাৰ মাজৰ কোণটো 45 ডিগ্ৰী। সমান্তৰিকটো আঁকা। ইয়াৰ বাকী কোণকেইটাৰ পৰিমাণ কি কি? এতিয়া কথা হ'ল এই সমান্তৰিকটো এটা চতুৰ্ভুজ, আৰু এই চতুৰ্ভুজটো আমি দুটা পদ্ধতি থাকিব আৰু দুটা পদ্ধতি মানে হ'ল তোমালোকক দেখুৱাই দিছোঁ। মই এইটো সহায়তো আঁকি দেখুৱাম, যিহেতু ইয়াত বাহু দুটা এনেদৰে যদি হয় আৰু এই এংগলটো হ'ব 45 ডিগ্ৰী, যিহেতু এইটো এংগল 45 ডিগ্ৰী হয় তোমালোকে দেখিছে, বা তোমালোকে কোণমান যন্ত্ৰ যিটো এই কোণমান যন্ত্ৰৰ সহায়তো তোমালোকে 45 ডিগ্ৰী এইফালে 0ৰ পৰা 180 আৰু এইফালে 0ৰ পৰা 180, গতিকে এইটোৰ সহায়তো তোমালোকে 45 ডিগ্ৰী কোণটো আঁকিব পাৰা। প্ৰথমতে কিন্তু মই এইটো সহায়ত আঁকি দেখুৱাম তোমালোকক। প্ৰথমতে যিহেতু ইয়াত চাই ল'ব লাগিব 7 সেণ্টিমিটাৰ আৰু 6 সেণ্টিমিটাৰ হয়, আৰু এই বাহু দুটাৰ মাজৰ কোণটো হ'ব 45 ডিগ্ৰী। গতিকে মই যিকোনো এটা আঁকি ল'ম, এটা আঁকিম। ঠিক আছে, মই 7 সেণ্টিমিটাৰ আঁকিম। 7 সেণ্টিমিটাৰটো আঁকি ল'ম। প্ৰথমতে এটা পইণ্ট দিলোঁ, এই পইণ্টটোত মই 0ৰ পৰা যিটো 7 সেণ্টিমিটাৰ অলপ তললৈ আনিছোঁ। 7 সেণ্টিমিটাৰ এতিয়া কোণটো আঁকিব পাৰোঁ যিহেতু, আৰু এইটো 6 সেণ্টিমিটাৰ মই স্কেলৰ সহায়ত জুখি লওঁ। ইয়াত আঁকিলে, ইয়াত এনেদৰে আঁকিলে এই কোণটো হৈ 45 ডিগ্ৰী হ'ব। 45 ডিগ্ৰী হ'ল। এতিয়া এই ৰেখাটো মই, এই বাহুতলৰ দৈৰ্ঘ্যটো মই স্কেলৰ সহায়ত আঁকিম। স্কেলৰ সহায়ত হ'ব লাগিব এইটো 6 সেণ্টিমিটাৰ হ'ব লাগিব। 0ৰ পৰা ল'বা, 0ৰ পৰা ল'লোঁ 6 হ'লে, 0ৰ পৰা 6 সেণ্টিমিটাৰ, 0ৰ পৰা ল'লোঁ 6। ইয়াত আছিলে দৈৰ্ঘ্যটো 7 সেণ্টিমিটাৰ, তাৰপিছত এইটো হ'ল 6, ইফালে হ'ল 7, 0ৰ পৰা 7 হৈছে, জোখটো ঠিকেই আছে, জোখটো ঠিক আছে। এতিয়া আমাৰ সমান্তৰিকটো হৈ গ'ল। এতিয়া কি কৰিব লাগিব, ইয়াত এই কোণটো আছিলে 45 ডিগ্ৰী, আৰু এইফালে আহিলে 7 সেণ্টিমিটাৰ, আৰু এইফালে আছিলে 6 সেণ্টিমিটাৰ। এতিয়া সমান্তৰিকটো আঁকা হৈ গ'ল। আমাৰ ইয়াৰ বাকী কোণকেইটাৰ পৰিমাণ কিমান? এতিয়া এই এংগেলটো আৰু এই এংগেলটো কিমান হ'ব? এতিয়া বাকীকেইটা কোণৰ কাৰণে মই এই বাহুটো অলপমান বঢ়াই দিলোঁ, এনেদৰে যাতে উলিয়াবলৈ সহজ হয়, অলপমান বঢ়াই দিলোঁ। এতিয়া তোমালোকে জানাই এইটো আৰু এইটো অনুৰূপ কোণ মানে এইটো যদি 45 ডিগ্ৰী, গতিকে এইটো 45 ডিগ্ৰী হ'ব। যদি এইটো 45 ডিগ্ৰী হয়, এইটো কিমান হ'ব? যিহেতু এই দুটা এটা সৰল ৰেখাৰ ওপৰত আছে, সৰল কোণ কৰি আছে, গতিকে এইটো 180 হ'ব লাগিব। 180 হ'বলৈ হ'লে 45 আৰু কিমান লাগে? 135, গতিকে এই এংগেলটো হ'ল 135, এই এংগেলটোৰ মান পালোঁ 135। তাৰপিছতে এই এংগেলটো আৰু এই এংগেলটোৰ মান। এতিয়া তোমালোকে দেখিছা একান্তৰ কোণ নিশ্চয় তোমালোকৰ মনত আছে। এই বাহুটো চোৱা, এই বাহুটোৰ একেডাল বাহুৰে
এইটো আৰু এইটো একাউণ্টৰ কোণ। যদি এইটো আৰু এইটো একাউণ্টৰ কোণ হয় তেতিয়াহ'লে এইটো কিমান হ'ব? এইটো 45 ডিগ্ৰী হ'ব। এইটো হ'ল আমাৰ 45 ডিগ্ৰী। এতিয়া এই বাহুটো আকৌ আমি অলপ বঢ়াই দিলোঁ। বঢ়াই দিলোঁ পালোঁ এইটোৰ অনুৰূপ এইটো কিমান হ'ল? যদি অনুৰূপ হয় 45। এতিয়া এইটোৰ দৰে একেই আগৰটোৰ দৰে এইটো যদি 45 হয় তেতিয়াহ'লে এই দুটা নিশ্চয় 180 হ'ব লাগিব। গতিকে 180 হ'বলৈ হ'লে এইটো কিমান হ'ব লাগিব? 135। এতিয়া আমাৰ হৈ গ'ল। এতিয়া এই আটাইকেইটা অন্তকোণৰ সমষ্টি এতিয়া 360 ডিগ্ৰী হ'ব লাগিব। তেতিয়াহে আমাৰ প্ৰচেছটো অংকটো শুদ্ধ হ'ব, ছবিটো শুদ্ধ হ'ব। গতিকে আমি এইকেইটা যোগ কৰি চাওঁ। দেখিছা, তোমালোকক মই যোগ কৰি দেখুৱাই দিলোঁ। 360 হ'ল। গতিকে এইটো চাৰিটা যিহেতু চতুৰ্ভুজ এটা সমান্তৰিক সমান অন্তৰত আছে যিহেতু, সেইটো কাৰণে সমান্তৰিক বিপৰীত বাহুবিলাক সমান্তৰাল হয়। এইটোৰ লগত এইটো সমান্তৰাল, এইটোৰ লগত এইটো সমান্তৰাল, এনেদৰে বেকা বেকি নহয়। গতিকে সমান্তৰিক বুলি কোৱা হয় এইটো চতুৰ্ভুজ। বিপৰীত বাহুবোৰ যিহেতু সমান্তৰাল সেইটো কাৰণে সমান্তৰিক। এতিয়া তোমালোকক এইটো হৈ গ'ল, বুজোৱা হৈ গ'ল। লিখি দিবা বাকীকেইটা কোণ, বাকীবোৰ কোণ। মই ABCD নাম দি নল'লোঁ, তোমালোকে দিলে দিব পাৰা, বা কোণ বা বাকীকেইটা কোণ বুলি লিখি এনেকৈ লিখি দিবা। বাকীকেইটা কোণ 135 ডিগ্ৰী, 135 ডিগ্ৰী, 45 ডিগ্ৰী, এনেদৰে লিখি ল'বা। একচুৱেলি নাম দিয়া হ'লে বেছি ভাল আছিলে। গতিকে তোমালোকে XY A B এনেদৰে লিখিব পাৰা। এতিয়া X = 135 ডিগ্ৰী এনেদৰে লিখিবা। লিখাটো নিজে লিখিবা এতিয়া। বাকী ঠিকেই আছে, তোমালোকে এনেদৰে ৰাখিবা। এই কোণটোৰ কাৰণে, এটা কোণৰ কাৰণে তোমালোকে কোণমান যন্ত্ৰও ব্যৱহাৰ কৰিব পাৰিবা, বা মই কৰা দৰে এইটোও আঁকিব পাৰা। গতিকে এইটো তোমালোকে কৰাৰ পিছত মোক চেণ্ড কৰি দিবা। এটা চতুৰ্ভুজ আঁকা, ইয়াৰ বহিকোণ চাৰিটাৰ সমষ্টি কিমান? বাহিৰৰ কোণকেইটাৰ সমষ্টি কিমান? যোগ কৰিলে কিমান হয়? এতিয়া মই এটা চতুৰ্ভুজ আঁকিম। ছাপ'জ মই এটা বৰ্গ আঁকিম। তোমালোকে পেঞ্চিলৰ সহায় থাকিবা, মই কলমে আঁকিছোঁ। আমি জানো যে প্ৰতিটো অন্তকোণ সমকোণ, প্ৰতিটো অন্তকোণেই ইয়াত সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী। প্ৰতিটো কোণ 90 ডিগ্ৰী। কিন্তু আমাক বহিকোণ কেইটাৰ মাপ উলিয়াব দিছে। বহিকোণ মানে এইটো, মই বাহু কেইডাল বহুৱাই দিছোঁ। এই বাহুডালৰ ওপৰত চাবলৈ গ'লে এফালে বহালোঁ, ইয়াত আমি নাম দি ল'ম A B C D, এনেদৰে নাম দি ল'লোঁ। আমাৰ আৰু যদি বহাই দিয়া কোণকেইটাৰ মান যদি আমি নাম দিওঁ তেতিয়া অলপ ইজি হ'ব। গতিকে তোমালোকে এইকেইটাত শীৰ্ষকেইটাত নাম দি ল'লোঁ মই। XY স্মল লেটাৰ দিছোঁ, XY, আৰু ইয়াত P কিয় দিওঁ, P কিয়। এতিয়া আমি বহিকোণকেইটা, এইটো, এই চাৰিটা কোণ বহিকোণ। এই চাৰিটা বহিকোণ যোগ কৰিলে আমাৰ কিমান ডিগ্ৰী হয়
সেইটো উলিয়াবলৈ দিছে। গতিকে প্ৰথমতে আমি উলিয়াওঁ এইটো। এই এংগলটোৰ নাম কি? এই এংগলটোৰ নাম আমি এনেদৰে বুজাব পাৰোঁ, এই বাহুডাল আৰু এই বাহুডাল লগ লাগি এইটো এংগল সৃষ্টি হৈছে। গতিকে সেইটো আমি এনেদৰে লিখিব পাৰোঁ, বি ডি কিউ। এইটো কিমান ডিগ্ৰী হ'ব তোমালোকে দেখিছাই। এই সৰল ৰেখাটোৰ ওপৰত সৰল কোণ কৰে যিহেতু, গতিকে এইটো 90 ডিগ্ৰী হ'লে এইফালেও 90 ডিগ্ৰী, তেতিয়াহে 180 হ'ব। গতিকে এইটো 90 ডিগ্ৰী হ'ল। এইটো ঠিক একেদৰে এ বি ৱাই, এংগল এ বি ৱাই ইকুৱেল এইটো কিমান ডিগ্ৰী হ'ব? এইফালে চাব, এইটো এটা সৰল কোণ, গতিকে এইটো 90 ডিগ্ৰী হ'ব। এইফালে 90 আছেই, 180 হ'বলৈ হ'লে আৰু এটা 90 লাগে, গতিকে এইটোও 90 ডিগ্ৰী, এফালেও 90 ডিগ্ৰী। ইয়াৰ নামটো হ'ল চি এ এক্স, এংগল চি এ এক্স ইকুৱেল এইটো 90 ডিগ্ৰী। আৰু এটা আছিলে এইটো, এই নামটো হ'ল ডি চি কিউ পি, এংগল ডি চি পি ইকুৱেল 90 ডিগ্ৰী। গতিকে আমি বহীকোণকেইটাৰ মান পাই গ'লোঁ। গতিকে আটাইকেইটা কোণ যোগ কৰিলে, অৰ্থাৎ তোমালোকে লিখি ল'বা, ইয়াত আটাইবোৰ কোণৰ যোগফল 90 90 90 90। গতিকে লিখিয়ে লওঁ, আটাইকেইটা বহীকোণৰ সমষ্টি 90 × 4, 4টা আছে যিহেতু অকণমান মই শ্বৰ্ট কৰিছোঁ, ভিডিঅ'টো অকণমান শ্বৰ্ট কৰিবৰ কাৰণে তোমালোকক শ্বৰ্ট কৰি দেখুৱাইছোঁ। 4 × 9 = 36, 0। গতিকে বহীকোণকেইটা সমষ্টি 360 ডিগ্ৰী। গতিকে এইটোৱে 6 নম্বৰটো 5C6 নম্বৰ এক্সৰ মান। ইয়াত এইটো কোণৰ মান দিয়া আছে 120, এইটো হ'ল 80, এইটো হ'ল 60 আৰু এক্সৰ মান কিমান? এই এক্সৰ মানটো আমি উলিয়াব লাগে। তোমালোকে জানাই, দেখিছা যে এইটো এটা চতুৰ্ভুজ, 4টা বাহুৰে আগুৰা এটা বন্ধ চিত্ৰক চতুৰ্ভুজ বুলি কোৱা হয়। এইটো এটা চতুৰ্ভুজ। গতিকে এই চতুৰ্ভুজত প্ৰতিটো কোণৰ মান নহয়, অন্তঃকোণ সমষ্টি, গোটেইকেইটা অন্তঃকোণৰ সমষ্টি কিমান হ'ব লাগে? 360। এটা ত্ৰিভুজত 180 ডিগ্ৰী অন্তঃকোণৰ সমষ্টি আৰু চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী। গতিকে ইয়াত যিহেতু 360 ডিগ্ৰী হ'ব লাগে, গতিকে ইয়াত 3টা কোণ যিহেতু দিয়া আছে আমাক, এইকেইটা কোণ যোগ কৰি ল'ম। 120 ডিগ্ৰী, 80 ডিগ্ৰী, 60 ডিগ্ৰী, 14 260। গতিকে এই গোটেইকেইটা কোণ যোগ কৰিলে পালোঁ আমাৰ 260, কিন্তু হ'ব লাগে 360। গতিকে ইয়াত আৰু যদি আমি 100 এটা যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম? x ডিগ্ৰী মান পাম। গতিকে x ডিগ্ৰী নহয়, 360 ডিগ্ৰী হ'ব টোটেল। গতিকে 360ৰ পৰা তোমালোকে মাইনাছ কৰি দিবা 260, পাবা 100। গতিকে সেইটোৱে হ'ব এক্সৰ মান হ'ব 100 ডিগ্ৰী। গতিকে এইটো তোমালোকে লিখি ল'বা। এইটো হ'ল, এই চিত্ৰটো এনেদৰে কিতাপত দিয়া আছে। মই অঁকাটো হাতে অঁকাৰ কাৰণে অলপ বেকা হ'ল, তোমালোকে কিতাপৰ পৰা চাই ল'বা। এ বি চি ডি ট্ৰেপিজিয়াম, এইটো এটা ট্ৰেপিজিয়াম, আৰু ইয়াৰ এ ডি আৰু বি চি এইটো ইকুইভেলেন্স, সমান্তৰাল। এই দুটা সমান্তৰাল, ইয়াৰ পৰা দূৰত্ব যিমান এইটো সিমান, মানে সমান্তৰাল। ইয়াত আমাক দিছে কি? এ এংগলটোৰ মান 110 আৰু ডি এংগলটোৰ মান দিয়া আছে 120। এতিয়া বাকী দুটা কোণ উলিয়াবা, মানে বি কোণটো আৰু চি কোণটো আমাক লাগিব উলিয়াবলৈ। এতিয়া মই এইটো অলপ বঢ়াই দিম,
অলপ বহাই দিলোঁ, অলপ বহাই দিলোঁ। এতিয়া চাবা এই কোণটো একান্তৰ কোণ, এই কোণটো একান্তৰ কোণ। তেতিয়াহ'লে আমি এই কোণটো জানিলে এই কোণটো জানিম। গতিকে এই কোণটোৰ মান কিমান হ'ব? 180 হ'ব লাগিব, সৰল কোণ যিহেতু, সৰল ৰেখাৰ ওপৰত। গতিকে ইয়াত 70 হ'ব, যিহেতু ইয়াত 110 আছে, তেতিয়া দুটা যোগ কৰিলে 180 হ'ব। এইটো 70 হয়, এইটোৰ একান্তৰ কোণ এইটো হয়, গতিকে এইটো হ'ব 70 হয়, আৰু এইটো 110 হয়। কিন্তু এইটো আমাক দৰকাৰ নাই, এইটো আমাক প্ৰয়োজন নহয়, যিহেতু আমাক এই অন্তঃকোণটোহে উলিয়াবলৈ দিছে। গতিকে এইটো এটা পালোঁ আমি 70। আৰু এটা হ'ল এংগল চি উলিয়াব লাগে। ইয়াতো মই বহাই দি লওঁ। ইয়াতো একেটাই, চিত্ৰটো অকণমান এনেকুৱা জোঙা হ'ল নিচিনা লাগিছে, কিন্তু তথাপিও এইটো আৰু এইটো একান্তৰ, এইটো আৰু এইটো একান্তৰ। গতিকে ধৰিব পাৰিছাই চাগে তোমালোকে, এইটো 180 হ'ব লাগিব নহয়। 180 হ'বলৈ হ'লে আৰু এটা ইয়াত 60 লাগিব, তেতিয়া সেইটো 180 হ'ব। গতিকে এইটো 60 হ'লে এইটো 60 হ'ব নেকি? নহয়, এইটোহে হ'ব, যিহেতু একান্তৰ কোণ। গতিকে এইটো হ'লে এইটো 120হে হ'ব, এইটো 60 হ'ব। এইটো আমাক নালাগে, গতিকে এইটো 60। এতিয়া এই চতুৰ্ভুজটোত এই আটাইকেইটা কোণ যোগ কৰিলে কিমান হ'ব লাগিব? 360 ডিগ্ৰী পাব লাগিব, তেতিয়াহে আমাৰ অংকটো শুদ্ধ হ'ব। গতিকে মই যোগ কৰি চাওঁ, 110, 120, 70, 60। এই আটাইকেইটা যোগ কৰিলে 360 হ'ব লাগিব। গতিকে মই যোগ কৰিলোঁ, 360 ডিগ্ৰী পালোঁ, গতিকে শুদ্ধ হৈছে। এটাকে লিখি দিবা তোমালোকে, বি কোণ 70 ডিগ্ৰী, চি কোণ 60 ডিগ্ৰী। গতিকে এইটোৱে তোমালোকে ভালদৰে লিখি ল'বা। এইটো আছিলে 7 নম্বৰৰ অংকটো। গতিকে এইটো মই কৰি দিলোঁ। মই ভাবিছিলোঁ এইটো গৃহকাৰ্য দিওঁ, কিন্তু কৰি দিলোঁ। বাকী তোমালোকে কিবা যদি অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাবা বা মোক চেণ্ড কৰিবা।